সকলোকে স্বাগতম জনাইছো আমাৰ আজিৰ ভিডিঅ'টোলৈ ভিডিঅ'টো থাম্বনেল আৰু টাইটেল দেখি গমে পাইছে আমি ভিডিঅ'টো কিহৰ ওপৰত ডিসকাশন কৰিবলৈ গৈ আছো হয় ফিজিক্যাল জিওগ্ৰাফি এটা ভাইটাল ৰোল প্লে কৰে যিকোনো ধৰণৰ কম্পিটিটিভ এক্সামত হিয়া লাগিলে অসম গভৰ্ণমেণ্টে হওক বা চেন্ট্ৰেল গভৰ্ণমেণ্টৰ জবৰ ক্ষেত্ৰতে হওক ইয়াতে ফিজিক্যাল জিওগ্ৰাফিৰ কিছুমান কোৱেশ্চনছ আমি লৈ আহিছো যিখিনি বহুত বেছি ইম্পৰ্টেন্ট হ'ব পাৰে আপোনালোকৰ আগন্তুক পৰীক্ষাৰ বাবে হোৱাট ইজ দ্য ট্ৰু শেপ অফ দ্য আৰ্থ আমাৰ আৰ্থখনৰ আমাৰ যেটো পৃথিৱী এই পৃথিৱীটোৰ আমাৰ যেটো ট্ৰু শেপ এই শেপটোৰ নাম কি হয় এটা চাৰিটা অপচন আছে অপচন এ আছে স্পেয়াৰ অপচন বি আছে কিউব অপচন সি আছে জিঅইড আৰু অপচন ডি আছে সাৰ্কুল আৰু ইয়াৰে শুদ্ধটো হ'ব অপচন সি উইল বি দ্য কাৰেক্ট আনসাৰ তাৰমানে জিঅইড শেপৰ হয় আমাৰ আৰ্থখন তো আমাৰ আৰ্থখন কি হয় জিঅইড শেপৰ হয় তাস নেম অফ দ্য শেপ অফ আৱাৰ আৰ্থ ইট জিঅইড হয় ঠিক আছে ইয়াতে মই স্পষ্টকৈ লিখি ৰাখিছো দ্য আৰ্থ ইজ স্লাইটলি ইৰেগুলাৰ ইন শেপ এটা ইৰেগুলাৰ শেপ হয় আমাৰ আৰ্থখন সম্পূৰ্ণৰূপে গোলাকাৰ নহয় স্ফেয়াৰ নহয় বোধে স্ফেয়াৰ বুলি কৈ দিব বিচাৰে বাট আমাৰ আৰ্থখনৰ কি হয় নৰ্থ পোল আৰু সাউথ পোলটো অকমান সুমাই থকা গতিকে আমাৰ আৰ্থখন এটা জিঅইড শেপৰ হয় ইয়াৰ কোনো ৰেগুলাৰ শেপ নাই আমি ক'ব নোৱাৰো ইয়াক স্ফেয়াৰ বুলি ঠিক আছে সেকেন্ড কোৱেশ্চনটো দেখিলে আপোনালোকৰ সব কনফিউজনছ ক্লিয়াৰ হৈ যাব আৰ্থ ইজ অলসো নন এজ আমাৰ আৰ্থখনক কি বুলি কোৱা হয় পাৰফেক্ট স্ফেয়াৰ হয় নেকি মই এতিয়াই কৈ আহিছো পাৰফেক্ট স্ফেয়াৰ আমাৰ আৰ্থখন নহয় অবলেট স্ফেয়াৰ বুলি কোৱা হয় ইয়েস অপচন বি উইল বি দা কাৰেক্ট আনসাৰ আমাৰ আৰ্থখনক অবলেট স্ফেয়াৰ বুলি কোৱা হয় হয়নে নেক্সট যদি যাওঁ ইয়াতে স্পষ্টকৈ লিখিছো আৰ্থ ইজ ফ্ল্যাটেন এট দ্য পোলছ এণ্ড বাল্কড এট দ্য ইকুৱেটৰ ঠিক আছে এতিয়া যদি 3 নম্বৰ কোৱেশ্চনটোত চাওঁ তাতে কৈছে হোৱাট ইজ দ্য ইকুইটৰিয়েল ডায়ামিটাৰ অফ আৰ্থ মই বাৰেপতি কৈ আছো যে আমাৰ আৰ্থখন যদি আমি চাবলৈ যাওঁ সম্পূৰ্ণৰূপে ই স্ফেয়াৰ নহয় তাৰমানে সম্পূৰ্ণৰূপে গোলাকাৰ নহয় ইয়াৰ নৰ্থ পোল আৰু সাউথ পোল এই দুইটা পোল অকমান ভিতৰলৈ সোমোৱা গতিকে আমাৰ আৰ্থখনৰ যেটো শেপ দ্য নেম অফ দ্য শেপ মই কৈ আহিলো জিঅইড বুলি কোৱা হয় আৰু এই আৰ্থখনক অবলেট স্ফেৰইড বুলিও কোৱা হয় সম্পূৰ্ণৰূপে স্ফেয়াৰ যিহেতু নহয় অবলেট স্ফেৰইড বুলি জনা যায় গতিকে এই আৰ্থখনৰ কি হয় এইফালে যিহেতু নৰ্থ থাকিব এইফালে সাউথ থাকিব এইফালে ইষ্ট থাকিব আৰু এইফালে ওয়েষ্ট থাকিব তো এই আৰ্থখনৰ যদি আমি কওঁ তেতিয়াহ'লে ইষ্ট টু ওয়েষ্টলৈকে ইয়াৰ যেটো বিক্ষুপ ৰেখা বা ইকুইটৰিয়েল ডায়ামিটাৰ বুলি কোৱা হয় এডালক তো এই ইকুইটৰিয়েল ডায়ামিটাৰৰ দৈৰ্ঘ্য যিমান হ'ব নৰ্থ টু সাউথৰ যিডাল পোলাৰ ডায়ামিটাৰ সেডালক পোলাৰ ডায়ামিটাৰ বুলি কোৱা হয় সেই পোলাৰ ডায়ামিটাৰডালৰ দৈৰ্ঘ্য কম হ'ব তাৰমানে ইকুইটৰিয়েল যিডাল ডায়ামিটাৰ সেই ডায়ামিটাৰডালৰ দৈৰ্ঘ্য এই কাৰণে বেছি হ'ব কাৰণ আৰ্থখনৰ মাজভাগটো অকমান ফুলা টাইপৰ হৈ আছে আৰু আৰ্থখনৰ নৰ্থ পোল আৰু সাউথ পোলটো অকমান ডাউন হৈ থকাৰ কাৰণে নৰ্থ পোল আৰু সাউথ পোলৰ যিডাল পোলাৰ ডায়ামিটাৰ তোৰ পোলাৰ ডায়ামিটাৰ মানে এই ডায়ামিটাৰডাল থিয়ডালক দৈৰ্ঘ্যটো কম হ'ব এতিয়া মই ইয়াতে দেখাই দিওঁ ইকুইটৰিয়েল ডায়ামিটাৰ কথা যেহেতু কৈছে ইয়াতে আমাৰ আৰ্থৰ ইকুইটৰিয়েল ডায়ামিটাৰ হ'ব 12756 তাৰমানে 12756 কিলোমিটাৰ ইয়াতে স্পষ্টকৈ দিয়া আছে 12756 কিলোমিটাৰ ইয়াতে যদি আমি কওঁ পোলাৰ ডায়ামিটাৰৰ কথা আমাৰ আৰ্থৰ পোলাৰ ডায়ামিটাৰটো কিমান পোলাৰ ডায়ামিটাৰ বুলি কৈ দিয়াৰ লগে লগে নৰ্থ টু সাউথলৈকে ইয়াৰ কিমান ডিসটেন্স আসলতে কভাৰ কৰে তো এটো হ'ব 12714 কিলোমিটাৰ অলপমান সৰু বহুত বেছি ডিফাৰেন্সও নাই বাট এটো ডিফাৰেন্সটো মন কৰিব লাগে আৰু এটো সুধিব পাৰে যে আৰ্থখনৰ পোলাৰ ডায়ামিটাৰ কিমান আৰ্থখনৰ ইকুইটৰিয়েল ডায়ামিটাৰ কিমান বা সুধিব পাৰে আৰ্থখনৰ এনেকৈ কৈ দিব পাৰে তলৰ কোনটো ষ্টেটমেন্ট কাৰেক্ট হয় দি দিব আৰ্থখনৰ পোলাৰ ডায়ামিটাৰ আৰু ইকুইটৰিয়েল ডায়ামিটাৰ সমান হয় আৰ্থখনৰ পোলাৰ ডায়ামিটাৰটো বেছি হয় অপচন সি দিব পাৰে আৰ্থখনৰ যেটো ইকুইটৰিয়েল ডায়ামিটাৰটো দীঘল হয় তো এতিয়া তাৰ পিছতে অপচন 1 শুদ্ধ 2 শুদ্ধ 3 শুদ্ধ বা গোটেইটা অপচনে শুদ্ধ এনেকুৱা ধৰণে আহিব পাৰে গতিকে হেতু আমি জানি থোৱাটো ভাল ঠিক একে ধৰণে ইণ্ডিয়াৰ ক্ষেত্ৰতো আছে ইণ্ডিয়াৰ নৰ্থ টু সাউথ কিমান কিলোমিটাৰ আপোনালোকে জানে নিশ্চয় 3214 কিলোমিটাৰ আৰু ইষ্ট টু ৱেষ্টৰ ইণ্ডিয়াৰ যেটো দৈৰ্ঘ্য আছে সেই দৈৰ্ঘ্যটো হৈছে কিবিধৰ পৰা আপোনাৰ হেতু আপোনালোকৰ সেই দৈৰ্ঘ্যটো আছে 2933 কিলোমিটাৰ গতিকে সেইখিনি আমি মনত ৰাখিব লাগিব ঠিক আছে নেক্সট 5 নম্বৰ কোৱেশ্চনটোত আছে দ্য সাইন্টিফিক ষ্টাডি অফ দ্য আৰ্থ আমাৰ আৰ্থৰ ওপৰত যেটো সাইন্টিফিক ষ্টাডি কৰা হয় সেই সাইন্টিফিক ষ্টাডিটো কি বুলি কোৱা হয় অপচন এ আছে জিওগ্ৰাফি বি আছে জিওলজি অপচন সি আছে কাৰ্টোগ্ৰাফি আৰু ডি আছে এষ্ট্ৰোনমি ইয়াৰে শুদ্ধটো হ'ব ইয়াতে আসলে মেইন অপচনটো নাহিলে জিওডেসি হয় GEODESY
DSY proper answer to হ'ব geodesy the scientific study of art size and shape বুলি যদি আহে তেতিয়াহলে একদম proper answer to হ'ব geodesy GEODSY সেইটো আপোনালোকে মনত ৰাখি থব তো ইয়াত যেহেতু আপোনালোকে কনফিউজনটো দেখিলেই মই স্পষ্টকৈ কৈ দিওঁ আসলে কনফিউজনছ থাকিলে কথাখিনি বেছি ক্লিয়াৰ হয় ইয়াতে সাইন্টিফিক ষ্টাডি অফ মই আৰ্ট বুলি টাইপ কৰিবলৈ দিয়া নাছিলে এইটো টাইপিষ্টে ভুল কৰিছে বাট কুৱেশ্যনটো বাৰু ঠিকেই আছে হোৱাট ইজ দ্য সাইন্টিফিক ষ্টাডি অফ আৰ্টখনৰ যিটো চাইজ আৰু শ্বেপ আৰ্থৰ চাইজ আৰু শ্বেপৰ যিটো সাইন্টিফিক ষ্টাডি সেই সাইন্টিফিক ষ্টাডিটোৰ ওপৰত মই এই কুৱেশ্যনটো সুধিছিলোঁ গতিকে সেই উত্তৰটো যদি আৰ্টছৰ চাইজ আৰু শ্বেপৰ ওপৰত যদি সাইন্টিফিক ষ্টাডি হয় তেতিয়া উত্তৰটো হ'ব জিঅ'ডেচি মই সেইকাৰণে কৈ দিছোঁ জিঅ'ডেচি বুলি জিঅ'ডেচি গতিকে যদি সোধে দ্য সাইন্টিফিক ষ্টাডি অফ আৰ্টছ চাইজ এণ্ড শ্বেপ তেতিয়া কি হ'ব জিঅ'ডেচি কিন্তু ইয়াতে অপশ্যন জিঅ'গ্ৰাফিও আছে জিঅ'লজিও আছে কাৰ্টোগ্ৰাফি আছে এষ্ট্ৰনমি আছে গতিকে জিঅ'গ্ৰাফিনো কি হয় আৰ্থৰ লগতেই জড়িত জিঅ'লজিনো কি হয় আৰ্থৰ লগতেই জড়িত আমি সকলোৱে জানো আৰু কাৰ্টোগ্ৰাফি কি হয় কাৰ্টোগ্ৰাফি ইজ ক্ৰিয়েটিং মেপিং বা মেপৰ যিটো ষ্টাডি হয় তো তাক কোৱা হয় নহয় জানো আৰু এষ্ট্ৰনমি ইজ দ্য আৰ্থছ এটমছফিয়াৰৰ ওপৰত যিটো ষ্টাডি কৰা হয় সেইটোক আমি এষ্ট্ৰনমি বুলি কওঁ বা ষ্টাৰ্ছবিলাকৰ ওপৰত যিটো ষ্টাডি কৰা হয় তো সেইটো ক'ব পাৰোঁ দেন জিঅ'গ্ৰাফি আৰু জিঅ'লজিৰ মাজত যিটো কনফিউজন আপোনালোকৰ ক্লিয়াৰ হৈছে মই সেইটো ক্লিয়াৰ কৰি দিছোঁ এতিয়া চাই লওক জিঅ'লজিটো হৈছে সাইন্টিফিক ষ্টাডি অফ দ্য ইণ্টাৰনেল যিটো ষ্ট্ৰাকচাৰ আৰ্থৰ যিটো ইণ্টাৰনেল ষ্ট্ৰাকচাৰ থাকে সেইটো তাৰ ওপৰত ৰকছৰ ওপৰত যিটো ষ্টাডি বা সেইবিলাকৰ যিবিলাক হিষ্ট্ৰী তো তাৰ ওপৰত যিটো মানে ষ্টাডি হয় সেইটোক আমি জিঅ'লজি বুলি ক'ব পাৰোঁ আৰু জিঅ'গ্ৰাফি বুলি কৈ দিয়াৰ লগে লগে এইটো হৈছে এটা ষ্টাডি হয় আৰ্টছৰে এটা ষ্টাডি হয় আৰ্ট ছাৰ্ফেচৰ এটা ষ্টাডি হয় বা ই হিউমেন আৰু এনভাইৰমেণ্টৰ যিটো ইণ্টাৰেকশ্যন তাৰ ওপৰত এটা ষ্টাডি কৰে তো এইটোক আমি ক'ব পাৰোঁ গতিকে ইয়াৰে শুদ্ধ উত্তৰটো কিন্তু যদি কুৱেশ্যনটো এনেকৈ থাকে দ্য সাইন্টিফিক ষ্টাডি অফ আৰ্ট ইজ কল্ড তেতিয়া আপোনালোকৰ জেনেৰেলি যদি আপোনালোকে দিব বিচাৰে ইয়াতে জিঅ'গ্ৰাফিটোৱে কাৰেক্ট হ'ব কাৰণ ইয়াত ইণ্টাৰনেল ষ্ট্ৰাকচাৰৰ কথা কোৱা নাই গতিকে ইয়াত জিঅ'লজিটো হ'ব নোৱাৰে জিঅ'লজিটোৰ ক্ষেত্ৰত ইণ্টাৰনেল ষ্ট্ৰাকচাৰ থাকিব লাগিব আৰু মই যিটো কৈছোঁ শ্বেপ এণ্ড চাইজ থাকিলে কিন্তু কি হ'ব গম পালে জিঅ'ডেচি নেক্সট আমি যাম কুৱেশ্যন নম্বৰ 6 তাতে কৈছে হুইচ ইজ দ্য লাৰ্জেষ্ট কণ্টিনেণ্ট এতিয়া আমি সকলোৱে জানো আমাৰ গোটেই ৱৰ্ল্ডত কিমানখন কণ্টিনেণ্ট আছে নহয় জানো কিমানখন অ'চিয়ানছ আছে মহাসাগৰ কিমান আছে আৰু মহাদেশ কিমান আছে আমি সেইবিলাকৰ বিষয়েও জানিব লাগিব এতিয়া মহাদেশ বুলি কৈ দিয়াৰ লগে লগে আমাৰ কণ্টিনেণ্ট টোটেল কিমানখন আছে 7খনকৈ কণ্টিনেণ্ট আমাৰ গোটেই ৱৰ্ল্ডত আছে আৰু এই 7খন কণ্টিনেণ্ট আমি সকলোৱে জানো হয়নে নহয় এছিয়া আছে আফ্ৰিকা আছে নৰ্থ আমেৰিকা চাউথ আমেৰিকা আছে নহয় জানো এণ্টাৰ্কটিকা আছে ইউৰোপ আছে অষ্ট্ৰেলিয়া আছে মই গোটেইকেইখন লেণ্ড এৰিয়া ৱাইজ লাৰ্জেষ্ট টু স্মলেষ্ট মই কৈ পেলালোঁ গতিকে ইয়াতে মই পুনৰ কৈ দিম চিন্তা কৰিব নালাগে লাৰ্জেষ্ট কণ্টিনেণ্টখনৰ নাম সুধিছে এৰিয়া ৱাইজ লাৰ্জেষ্ট কণ্টিনেণ্টখনৰ নাম সুধিছে এৰিয়া ৱাইজ আৰু সেইখন আমি সকলোৱে জানো যিহেতু আমি তাতে বসবাস কৰোঁ আৰু সেইটো হ'ব এছিয়া অপশ্যন চি উইল কাৰেক্ট আনচাৰ হ'ব এছিয়া ইয়াতে সদায়তো আপোনাক লাৰ্জেষ্টখনেই সুধি নাথাকে আমি স্মলেষ্টখনৰ কথা খুব পঢ়ি আহিছোঁ নহয়নে আমি সৰুতে যেতিয়া ক্লাছ 1-2ত আছিলোঁ তেতিয়াও আমি কুইজৰ ক্ষেত্ৰত স্মলেষ্টখন পঢ়িছোঁ যে স্মলেষ্টখন অষ্ট্ৰেলিয়া হয়নে লেণ্ড এৰিয়া ৱাইজ মই লেণ্ড এৰিয়া ৱাইজে কৈ আছোঁ ইয়াতো লেণ্ড এৰিয়া ৱাইজে যিহেতু কৈ আছে গতিকে স্মলেষ্টখন অষ্ট্ৰেলিয়া হয় এতিয়া সুধি দিব পাৰে যে থাৰ্ড লাৰ্জেষ্ট কণ্টিনেণ্ট কোনখন হয় এতিয়াতো আমি সেইটো জানিব লাগিব গতিকে একদম যদি আপোনালোকে লিখি ৰাখিব একদম যদি আপোনালোকৰ কণ্টিনেণ্টৰ কথা কয় একদম ডাঙৰ কণ্টিনেণ্টখন আমি সকলোৱে জানো এছিয়া লেণ্ড এৰিয়া ৱাইজ আৰু আটাইতকৈ ছেকেণ্ডখন হৈছে আফ্ৰিকা লেণ্ড এৰিয়া ৱাইজ থাৰ্ডখন হৈছে আপোনালোকৰ নৰ্থ আমেৰিকা চাউথ আমেৰিকা হৈছে ফ'ৰ্থখন ফিফ্থখন হৈছে আপোনালোকৰ এণ্টাৰ্কটিকা বহুতে এইটো ভুল কৰি দিয়ে এণ্টাৰ্কটিকাখন ফিফ্থ তাৰ পাছতে আপোনালোকৰ আছে ইউৰোপখন 6th আৰু শেষত আছে অষ্ট্ৰেলিয়া এইটো মনত ৰাখি থ'ব ঠিক আছে এই যিটো মই ক'লোঁ এইটো চিৰিয়েলকৈ আপোনালোকে মনত ৰাখি থৈ দিব নেক্সট আমি যদি তললৈ যাওঁ হুইচ ইজ দ্য স্মলেষ্ট কণ্টিনেণ্ট সেইটো আহিয়ে গ'ল আৰু সেইটো আমি সকলোৱে জানো অষ্ট্ৰেলিয়া কিন্তু সদায় লাৰ্জেষ্ট স্মলেষ্টে নাহিব হুইচ ইজ দ্য ছেকেণ্ড স্মলেষ্ট বুলি কেতিয়াবা আহি যাব পাৰে তো ছেকেণ্ড স্মলেষ্ট বুলি কৈ দিয়াৰ লগে লগে আপোনালোকৰ চকু মুদিলেই মনলৈ আহিব লাগিব যে সেইখন হৈছে ইউৰোপ হয় ছেকেণ্ড স্মলেষ্টখন ইউৰোপ হয় আৰু ছেকেণ্ড লাৰ্জেষ্টখন আফ্ৰিকা হয় থাৰ্ড লাৰ্জেষ্টখন নৰ্থ আমেৰিকা হয়নে নহয় থাৰ্ড স্মলেষ্টখন কি হ'ব এখন হ'ব এণ্টাৰ্কটিকা যিহেতু এণ্টাৰ্কটিকা কেই নম্বৰত আছে 5th নম্বৰত আছে ঠিক আছে
নেক্সট যদি আমি যাওঁ 8 নম্বৰ কুৱেশ্যন 8 নম্বৰ কুৱেশ্যনটোত আছে হুইচ ইজ দ্য মোষ্ট পপুলেটেড কণ্টিনেণ্ট এতিয়া লেণ্ড এৰিয়া ৱাইজত আমি ডাঙৰৰ পৰা সৰুলৈকে গোটেইখন পঢ়িলোঁ 7খন কণ্টিনেণ্ট এতিয়া আমি পপুলেশ্যন ৱাইজো এইবিলাকৰ কথা জানিব লাগিব কোনখনত পপুলেশ্যন বেছি কোনখনত কম হয়নে নহয় তো এতিয়া পপুলেশ্যনৰ বিষয়ে যদি জানো মই গোটেইখিনি কৈ লওঁ একেবাৰে পপুলেশ্যনৰ ক্ষেত্ৰত এছিয়াখনেই 1 নম্বৰত আছে একদম আপোনালোকে মনত ৰাখিবলৈ প্ৰব্লেম নহয় এছিয়াখনেই প্ৰথম নম্বৰত আছে ফাৰ্ষ্ট ডাঙৰ হয় এছিয়াতে বেছি পপুলেশ্যন আছে ছেকেণ্ডত পুনৰ আফ্ৰিকাই আছে কিন্তু থাৰ্ডত এবাৰ ইউৰোপ আছে নেক্সট ফ'ৰ্থত নৰ্থ আমেৰিকা ফিফথত চাউথ আমেৰিকা নৰ্থ আমেৰিকা য'ত থাকে চাউথ আমেৰিকা তাৰ পাছতে থাকে ছিক্সথত কি থাকিব ছিক্সথত থাকিব অষ্ট্ৰেলিয়া কিয় থাকিব কাৰণ এণ্টাৰ্কটিকাত বৰফেৰে আবৃত তাততো লাইফ থকাটো সম্ভৱেই নহয় হয়নে এণ্টাৰ্কটিকা গতিকে মই কৈ গ'লোঁ 1 নম্বৰত এছিয়া 2 নম্বৰত আফ্ৰিকা 3 নম্বৰত ইউৰোপ 4 নম্বৰত নৰ্থ আমেৰিকা 5 নম্বৰত চাউথ আমেৰিকা 6 নম্বৰত হৈছে অষ্ট্ৰেলিয়া আৰু 7 নম্বৰত হৈছে এণ্টাৰ্কটিকা তো এইখিনি হৈছে পপুলেশ্যন ৱাইজ তো এতিয়া ইয়াৰে শুদ্ধটোতো হ'ব মোষ্ট পপুলেটেড কণ্টিনেণ্ট বুলি কৈ দিয়াৰ লগে লগে ইয়াতে শুদ্ধটো হ'ব আপোনালোকৰ এছিয়া অপশ্যন চিটোৱে হ'ব শুদ্ধ উত্তৰ কিন্তু কেতিয়াবা আপোনালোকক এইটোও সুধিব পাৰে যে ছেকেণ্ড মোষ্ট পপুলেটেড কণ্টিনেণ্ট কোনখন হয় সেই তেতিয়া ক'ব লাগিব আফ্ৰিকা আৰু একেবাৰে পপুলেশ্যন ক'ত নাই তেতিয়া আপোনালোকৰ এণ্টাৰ্কটিকা হ'ব আৰু ছেকেণ্ড স্মলেষ্ট একৰ্ডিং টু দ্য পপুলেশ্যন তেতিয়া আমি ক'ব লাগিব অষ্ট্ৰেলিয়া নেক্সট 9 নম্বৰ কুৱেশ্যনটো কৈছে হুইচ ইজ দ্য লাৰ্জেষ্ট অ'চিন ইন দ্য ৱৰ্ল্ড আমি সকলোৱে জানো মহাসাগৰ কেইখন আছে মহাসাগৰ 5খন আছে আৰু সেই 5খন মহাসাগৰৰ কোনখন ডাঙৰ কোনখন সৰু আমি এইবিলাক জানিব লাগিব এতিয়া লাৰ্জেষ্ট বুলি কৈ দিয়াৰ লগে লগে চকু মুদিয়ে আমি কৈ দিব পাৰোঁ পেচিফিক অ'চিয়ান কিন্তু মই যদি কেতিয়াবা সুধি দিওঁ হুইচ ইজ দ্য থাৰ্ড লাৰ্জেষ্ট অ'চিয়ানছ অফ দ্য ৱৰ্ল্ড তেতিয়াতো আমাৰ কনফিউজন ডেফিনেটলি ক্ৰিয়েট হ'ব তো থাৰ্ড লাৰ্জেষ্টখন হৈছে ইণ্ডিয়ান অ'চিয়ানছ গতিকে ইণ্ডিয়ান অ'চিয়ানছখন কি আকৃতিৰ হয় এম আকৃতিৰ হয় সেইটো আমি মনত ৰাখিব লাগিব আৰু আটলাণ্টিক অ'চিয়ানছখন এছ আকৃতিৰ হয় মই মেপিং ভিডিঅ' যেতিয়া পঢ়াম তেতিয়া আপোনালোকে গম পাই যাব এতিয়া মই যদি কৈ দিওঁ একেবাৰে ডাঙৰ যিখন আমাৰ মহাসাগৰ সেইটো সেইখন হৈছে পেচিফিক অ'চিয়ানছ ছেকেণ্ডখন হৈছে আটলাণ্টিক থাৰ্ডখন হৈছে ইণ্ডিয়ান অ'চিয়ানছ ফ'ৰ্থখন হৈছে চাউদাৰ্ণ অ'চিয়ানছ আৰু ফিফথখন হৈছে আৰ্কটিক অ'চিয়ানছ মনত ৰাখিব মই লিখাবোৰ ভাল হোৱা নাই কিন্তু আৰ্কটিক অ'চিয়ানছ ফিফথখন ঠিক আছে গতিকে মনত ৰাখি থৈ দিব যিখিনি কৈ গৈছোঁ ইম্পৰ্টেণ্ট হয় এতিয়া কৈছে হুইচ ইজ দ্য এছ শেপ কোনখন এছ শেপৰ এখন অ'চিয়ানছ আছে তো সেইখন হৈছে আটলাণ্টিক অ'চিয়ানছ আনচাৰটো ওলাই আছে আৰু এম শেপৰ যিখন আছে তো সেইখন হৈছে আমাৰ ইণ্ডিয়ান অ'চিয়ানছ তো সেইটো আমি মনত ৰাখি থ'ব লাগিব চাওক ইয়াতে মই দিছোঁৱে হুইচ অ'চিয়ান ইজ এম শেপখন হৈছে আমাৰ ইণ্ডিয়ান অ'চিয়ানছখন এম শেপৰ হয় নেক্সট যদি চাওঁ লেটিটিউডছবিলাক কি হয় য'ত লেটা হোৱা আহে যিবিলাক এনেকৈ ধৰণে পথালিকৈ থাকে তো সেইখিনিয়ে লেটিটিউডছ আৰু এনেকৈ থকাখিনি লংগিটিউডছ হয় আমাৰ আৰ্টখনত যদি চাওঁ এনেকুৱা ধৰণৰ কিছুমান কাল্পনিক ইয়াতে ৰেখা আছে এইবিলাক লেটিটিউড হয় আৰু প্ৰপাৰ পজিশ্যন ধৰিবলৈ এনেকৈ ধৰণৰ কিছুমান ৰেখা কল্পনা কৰা হয় তো সেইখিনিক আমি লংগিটিউড বুলি কওঁ ঠিক আছে তো এতিয়া লেটিটিউডছবিলাক কি হয় লেটিটিউডছবিলাক পেৰেলেল হয় আপোনালোকৰ আৰু এইখিনি চাৰ্কুলাৰ লাইনছ হয় লেটিটিউডৰ যিবিলাক লাইন হয় সেইবিলাক চাৰ্কুলাৰ হয় আৰু পেৰেলেল হয় তো এইটোৱে হ'ব শুদ্ধ উত্তৰ কাৰণ এইবিলাক ভাৰ্টিকেল লাইনছ নহয় জিগজাগ লাইনছো নহয় আৰু এইবিলাক ষ্ট্ৰেইট লাইনছো নহয় এইবিলাক কিছুমান কাল্পনিক ৰেখা হয় আৰু এইবিলাক পেৰেলেল হয় আৰু এইবিলাক চাৰ্কুলাৰ হয় নেক্সট যদি যাওঁ টোটেল নাম্বাৰ অফ লেটিটিউডছৰ কিমান নাম্বাৰ আছে টোটেল আমি কল্পনা কৰা লেটিটিউডছৰ লাইন নাম্বাৰ আছে 181 আৰু লেটিটিউডিনেল লাইনৰ কথা যেতিয়া পঢ়িম লেটিটিউডছ আছে 181 লেটিটিউডিনেল লাইন আছে 179 ইয়াতে অপশ্যন চিটো হ'ব শুদ্ধ উত্তৰ 181 ইনক্লুডছ ইকুৱেডৰডাল 0 ডিগ্ৰীডালক ইকুৱেডৰ বুলি কোৱা হয় আৰু সেইখিনি নেক্সট 23.5 ডিগ্ৰী এণ্ড হাফ যিটো আছে নৰ্থ এডালক কি বুলি কওঁ আপোনালোকে কমেণ্ট কৰিবচোন নেক্সট 14 নম্বৰ কুৱেশ্যনটোত আছে ডিষ্টেঞ্চ বিটুইন টু লেটিটিউডছ দুডাল লেটিটিউডছৰ মাজৰ যিটো ডিষ্টেঞ্চ কিমান হ'ব 111 কিলোমিটাৰ অপশ্যন বিটো হ'ব শুদ্ধ উত্তৰ আৰু দ্য লাৰ্জেষ্ট লেটিটিউডডাল কি হয় ইকুৱেডৰডালেই লাৰ্জেষ্ট লেটিটিউড হয় কাৰণ আমাৰ বৃত্ত এটা যেতিয়া আঁকিম সেই বৃত্তটোৰ
এই মাজৰ ৰেখাডালেই আটাইতকৈ দীঘল নহ'ব জানো এইবিলাকতকৈ মাজৰ ৰেখাডালেই দীঘল হ'ব গতিকে 0 ডিগ্ৰীডালক আমি কি বুলি কওঁ ইকুৱেটৰ বুলি কওঁ আৰু সেই ইকুৱেটৰডালেই আটাইতকৈ লংগেষ্ট হয় আটাইতকৈ লাৰ্জেষ্ট হয় ঠিক আছে নেক্সট 16 নম্বৰ কুৱেশ্যনটোত আমি যাম তাৰ পাছৰ ক্লাছত আপোনালোকে লংগিটিউডৰ পৰা কুৱেশ্যন পাব গতিকে ফিজিকেল জিঅ'গ্ৰাফিখন আমি শেষ কৰি দিম যদি আপোনালোকে আমাৰ ভিডিঅ'ৰ সৈতে লাইক কমেণ্টছ আৰু আপোনালোকে জনাই কেনেকুৱা পাইছে আৰু ভিডিঅ'বিলাক শ্বেয়াৰ যাতে কৰে লেটিটিউডছ মেজাৰ লেটিটিউডে কি মেজাৰ কৰে লেটিটিউডে সাধাৰণতে ডিষ্টেঞ্চটো মেজাৰ কৰে ঠিক আছে লংগিটিউডে সাধাৰণতে টাইম মেজাৰ কৰে পঢ়িম সেইখিনি কালিলৈ পঢ়িম আজি 15টা 16টা কুৱেশ্যন আমি ডিছকাশ্যন কৰিলোঁ আশা কৰিছোঁ ভিডিঅ'টো ভাল লাগিছে